এজন এজনকৈ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া হ'ব। বিজেপি সভাপতি অমিত শাহৰ মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। सारे शरणार्थी हिंदू बौद्ध सिखों को आश्वस्त करना चाहता हूं, डरने की जरूरत नहीं है। हम सिटीजनशिप अमेंडमेंट बिल लाए हैं, एक एक हिंदू बांग्लादेशी को हम नागरिकता देने का काम करने वाले, एक एक इस सबको सिटीजनशिप देने का काम ये भारतीय जनता पार्टी की नरेंद्र मोदी सरकार करने वाली है। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহে মঙলবাৰে উদাত্ত কণ্ঠে পশ্চিম বংগত ঘোষণা কৰিছিল এই কথা। ৰাজ্যত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মালদাত এক সমাৱেশত অংশ লৈ অমিত শাহে এই কথা প্ৰকাশ কৰি ৰাজ্যসভাতো বিতৰ্কিত বিধেয়ক গৃহীত হ'ব বুলি হুংকাৰ দিছিল। অমিত শাহৰ এই মন্তব্যক লৈ ৰাজ্যত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ক'লে, অমিত শাহৰ মন্তব্যই উন্মোচিত কৰিলে সোণোৱাল হিমন্তৰ মিথ্যাচাৰ। ইমান দিন ধৰি অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ অপপ্ৰচাৰ কৰি আছিলে যে নহয় সকলো হিন্দুক বাংলাদেশৰ সকলো হিন্দুক নাগৰিকত্ব দিবৰ কাৰণে এই বিধেয়ক উত্থাপন কৰা হোৱা নাই। কিন্তু অমিত শাহ ডাঙৰীয়াৰ বক্তব্যই তেওঁলোকৰ মিছলীয়া বক্তব্য, সেই মিছলীয়া বক্তব্যক কাটি সম্পূৰ্ণৰূপে উন্মোচন কৰি দিলে, সম্পূৰ্ণৰূপে নগ্ন কৰি দিলে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই সকলো হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া নহয় বুলি দাবী কৰি আহিছিল। এই প্ৰসংগ উত্থাপন কৰি অখিল গগৈৰ মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন, এতিয়া কোনখন মুখেৰে সৰ্বানন্দ আৰু হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীৰ সকলো হিন্দুক নাগৰিকত্ব দিয়া নহ'ব বুলি যি বক্তব্য প্ৰকাশ কৰি আছিলে, সেই বক্তব্য যে মিছা, এতিয়া কোন মুখেৰে সৈতে তেওঁলোকে এই বক্তব্যক এতিয়া সমৰ্থন কৰিব? অমিত শাহৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো। এটা দলে কেতিয়াও এনেধৰণৰ কথা ক'ব নাপায়, এইটো ধৰ্ম নিৰপেক্ষ দেশ। তেওঁ সম্পূৰ্ণ ৰাজনীতিৰ স্বাৰ্থত কৈছে, ধৰ্মীয় মেৰুকৰণৰ স্বাৰ্থত এই কথাবিলাক কৈছে আৰু এই কথাবিলাকে আমাৰ সংবিধানৰ যিটো গাঁথনি ধৰ্ম নিৰপেক্ষতা আৰু তাৰ প্ৰতি এইটো ভাবুকিয়ানি। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অমিত শাহে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ো। কোনো ধৰ্ম নিৰপেক্ষ মানুহে এনেধৰণৰ মৌলবাদী চিন্তা চৰ্চাৰে যিসকলে ৰাজনীতি কৰিবলৈ যায়, সেই মৌলবাদী চিন্তা চৰ্চাৰে ৰাজনীতি কৰিবলৈ যোৱা ব্যক্তিসকলক নিশ্চিতভাৱে পুলিয়ে পখাই উৎখাত কৰিব, সেই কথাটো নিশ্চিত। ব্যুৰো ৰিপৰ্ট DY365।